হেল্ল' এভৰিৱান, কি খবৰ আপোনালোক? আশা কৰোঁ সকলো ভালে আছে। আজি ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি যাবলৈ ওলাইছোঁ মন্দিৰলৈ, মানে দেওশাল মন্দিৰ যাম আমাৰ ঘৰৰ মানুহখিনিৰ লগত। মানে আজি সৰু ভতিজাজনীৰ জন্মদিন, গতিকে তাৰ জন্মদিনৰ কাৰণে মন্দিৰলৈ যাম বুলি আগ কৰি থৈছিলে। গতিকে আমিও যাম। এতিয়া ভিডিঅ'টো চাই থাকিব, তাত কি কৰোঁ বা কেনেকৈ যাওঁ, কোন কোন যায় আমাৰ লগত, গোটেইখিনি দেখাই থাকিম। আৰু এতিয়া আহিছোঁ তাইৰ কাৰণে গিফ্ট ল'বৰ কাৰণে। আৰু সেয়া কাপোৰ ল'লোঁ দুইজনীৰ কাৰণে দুটা, যিহেতু দুজনী আছে, এজনীলৈ নিলে এজনীয়ে নিনিলে লাগে, গতিকে দুইজনীৰ কাৰণে লৈ লৈছোঁ আৰু কেক কটাৰ সময়ত পিন্ধিব পাৰিব। আৰু এতিয়া আমি প্ৰথমতে আহিছোঁ তেল ভৰাবলৈ, যিহেতু ঘৰৰ পৰা আকৌ জাগিৰোড যাব লাগিব মন্দিৰলৈ, গতিকে তেলখিনিকে ভৰাই লৈছোঁ গাড়ীত, লৈ পেলাই এতিয়া ঘৰত যাব লৈছোঁ। আৰু ঘৰ গৈ পাইছোঁ, সিহঁতে আমাৰ কাৰণে ৰৈ আছে। আজি বিশেষকৈ ৰৈ আছে মানে কি গিফ্ট নিছোঁ চাবৰ কাৰণে। সিহঁতেতো এক্সাইটমেণ্ট হৈয়ে আছে, গতিকে সিহঁতৰ কথা শুনিবচোন। হেপী বাৰ্থডে দুইজনী। ব'লা ব'লা ভিতৰলৈ ব'লা। সেয়া শুনিলেনে, প্ৰথমতে সুধিছে কি আনিছানো বুলি। গতিকে আহি পেলাই সিহঁতক গিফ্টটো দেখাইছোঁ। আৰু এয়া মই ষ্ট্ৰবেৰী লৈ আহিছিলোঁ, মানে তাই ষ্ট্ৰবেৰী খাবলৈ ইমানেই মন গৈ আছিলে, তাইক যেতিয়াই সুধোঁ কি লাগিব, তাই খালী কয় ষ্ট্ৰবেৰী লাগিব। গতিকে ষ্ট্ৰবেৰীটো লোৱাৰ পিছত তাইৰ বেলেগ গিফ্টলৈ মন নাই আৰু মোমোকে কাপোৰযোৰ দিছোঁ, তাই খুব ফূৰ্তি পাইছে। তাই মানে ভাবা নাছিলে তাইৰ কাৰণে যে আনিছোঁ। আৰু সেয়া তাইও ভাল পাইছে, কৈছে মোক ইমান নালাগিছিলে, এইটোৱে হৈ যাব বুলি কৈছিলে, হ'লেও দিছোঁ। এই দুটাই তাই খোজ। আৰু এটা তাইলৈ গিফ্ট আনিছিলোঁ, সেইটোলৈ তাই মন নাই মানে। তাই বিচৰা বস্তুকেইটা পাই গ'ল যেতিয়া তাই ইমান মানে আৰু দৰকাৰ নাই, তাই ইমান চখ নাই। সৰুজনী একেবাৰে চখ নাই, ডাঙৰজনীহে অকণমান খেলা বস্তুৱেই হওক, কাপোৰ কানি সেইবিলাকত চখ আছে, কিন্তু সৰুজনী ইমান নাই। এতিয়া গিফ্ট দেখাই কৈ হ'ল, এতিয়া যাব লৈছোঁ আমি মন্দিৰলৈ, দেৰিয়ে হৈছে অলৰেডি। গতিকে এয়া ওলাইছোঁ গোটেই মানুহখিনি একেলগে, আমি যাবলৈ ওলাইছোঁ। বাই বাই, আৰু লগ পাম তাত। এতিয়া দুখন গাড়ী, এখনত যাব মা, দাদা, বৌ, আৰু আমি চব বাচ্ছা পাৰ্টি এখনত ওলাইছোঁ। একদম মই বাচ্ছাহে লৈছোঁ। এতিয়া আমি বাচ্ছা পাৰ্টি ক'ত বহিছোঁ? গাড়ীত বহিছোঁ। হাই কৈ দিয়া চবে। শান্ত মামা। ক'ত গৈ আছোঁ এতিয়া আমি? মন্দিৰলৈ। ওম নমঃ শিৱায় কৈ দিয়া। এইয়া মাহঁত গ'ল, এতিয়া আমি আহি আছোঁ পিছে পিছে। আহি পালোহি মন্দিৰ। এতিয়া বস্তুবোৰ কিনি লওঁ, মানে শৰাইৰ কাৰণে যিখিনি কিনিবলগীয়া আছে গোটেইখিনি কিনি কৰি লওঁ, লৈ পেলাই দেখাই আছোঁ। এতিয়া ধুনীয়াকৈ শৰাইৰ কাৰণে বস্তুবোৰ কিনি ল'লোঁ, আৰু দোকানত ধুনীয়াকৈ দিলে আমাক। আৰু সেইদিনাখন আমাৰ ভাগ্য ভাল আছিলে, মানুহ বহুত কম আছিলে মন্দিৰ ভাগত। আমি ধুনীয়াকৈ পূজা কৰিব পাৰিলোঁ, সেৱা কৰিব পাৰিলোঁ, মানে ধুনীয়াকৈ। আৰু আমাৰ ফেমিলিটোৱে আছিলে যেতিয়া আমি সেৱা কৰিছিলোঁ, আৰু বাকী কোনো নাছিলে। এয়া মন্দিৰলৈ আহি আছোঁ, আৰু এই মন্দিৰ ভাগৰ পৰিৱেশটো ইমান ভাল লাগে, বহুত শান্তি লাগে আহি পেলাই। আৰু এতিয়া ধুনীয়াকৈ চাকি লগাই কৰি ল'লোঁ, পূজা কৰিলোঁ, লৈ এতিয়া প্ৰসাদ খাব লৈছোঁ। মানে আমি ইয়াতে বহি পেলাই প্ৰসাদ খালোঁ অলপ, আৰু অলপ সেই যে হাঁহ থাকে সিহঁতকো দিলোঁ। সিহঁতে মানে এইবিলাক প্ৰসাদ দেখিলে ওচৰলৈ আহে নহয়, গতিকে সকলোৱে প্ৰসাদ খাই সিহঁতকো খুৱাই মেলি ঘৰত যাব লৈছোঁ। এয়া দেখিছেনে, হাঁহখিনি ইমান ধুনীয়া, ইমান জাক পাতি আহে নহয়, বহুত ভাল লাগে। আৰু প্ৰসাদ দিলে ধুনীয়াকৈ খায়। এতিয়া আহি পেলাই আমি চাহ আৰু পৰঠা খাবৰ কাৰণে সোমালোঁ। এইখন ধাবা হয়, একদম ৰাস্তাৰ লগতে আছে, বহুত ধুনীয়া চাহ পায় ইয়াত। এতিয়া আমি চাহ খাবলৈ সোমাইছোঁ। এয়া চব বহি আছে চাহ খাবলৈ, এফালে বহিব জেগা নাই দেখি। পৰঠা খাম মাতাচি, এয়া মো চব মোবাইলত বিজি। আমি বহি আছোঁ, আহিব খাম, দিব খাম। এইফালে আমাৰ আহি গ'ল পৰঠা। একদম ইয়াৰ পৰঠাকেইখন খাই বহুত ভাল লাগে, বহুত টেষ্টি। মানে ইয়াত পিঁয়াজ চিয়াজ নিদিয়ে, মছলা পাতি নিদিয়ে, বহুত ভাল লাগে। আৰু এই কিকাপ হৈছে গাখীৰ চাহ, সঁচাকৈ গাখীৰ চাহ কিকাপ যে বহুত টেষ্টি। কেতিয়াবা চাহ খাবলৈকে ইয়ালৈ অহা হয়, গতিকে আমি সকলোৱে চাহ তাহ খালোঁ। খাই কৰি এতিয়া ঘৰলৈ যাব লৈছোঁ, কাৰণ ঘৰত আকৌ ৰাতিৰ কাৰণে যোগাৰ কৰিবলৈ আছে, ৰাতি খানা হ'ব, বাৰ্থডে খানা। গতিকে এতিয়া ঘৰলৈ আহি আছোঁ, ঘৰত গৈ লগ পাম। আহি পালোহি, আহি পাই একদম কাপোৰ কানি চেঞ্জ কৰি ল'লোঁ, লৈ পেলাই এতিয়া কামত লাগি গৈছোঁ। মানে সকলো ভাগে ভাগে কামত লাগি আছে, কাৰণ এতিয়া কাৰো সময় নাই। ৰাতিলৈ এতিয়া ভাত খোৱা মানে পাৰ্টি হ'ব, আৰু গতিকে তাই মামাহঁতো আহি আছে, মামাক মামীয়ে, তেনেকৈ গোটেইখিনি হ'ব, চাই থাকিব। এইফালে দেহাই ধুনীয়াকৈ সজাইছে বাৰ্থডে কেক কাটিবৰ কাৰণে। তাই মানে খুব জীৱ জন্তুবোৰ বহুত ভাল পায় একদম, সেইকাৰণে তাই নিজৰ চইচ মতে এইবিলাক জীৱ জন্তু, টাইগাৰ, জিৰাফ,
এইবিলাক কিবা কিবি আনিছে সৰুজনীয়ে এইবিলাক হেৰি কি ইউনিকৰ্ণ কিবা ডাঙৰজনীয়ে ইউনিকৰ্ণ কিবা কিবি ভাল পায় আৰু সৰুজনীয়ে এইবোৰ ভাল পায় আৰু গোটেই ক্ৰেডিট গোজ টু দেহা আছে ডাঙৰ মামী আছে আৰু নিজৰ বস্তুটো দেখাই দিয়া নিজৰ বস্তুটো দেখাই দিয়া সেয়া তাই এইফালে ভিতৰত কুটা বাচা লাগি আছে সৰু বয় আলু পিঁয়াজ আৰু এইফালে আমাৰ শান্তনু দা আৰু এইফালে পাকঘৰত আমাৰ বাৰ্থডে গাৰ্ল এইজনী তাই মানে মামাকক কৈছিলে তাইক মানে ষ্ট্ৰবেৰী আৰু এইবিলাক ফ্ৰুইটছ লাগে তাই এইবিলাক খাই ভাল পায় গতিকে মামাহঁতে মামীয়েকে লৈ আহিছে আৰু মোক কৈছিলে ষ্ট্ৰবেৰী আনিবৰ কাৰণে আৰু মই এইটো ষ্ট্ৰবেৰী লৈ আহিছোঁ খাবা হা কোনে আনিছে এইটো আৰু চাওঁ তুমি যে কি পিন্ধিছা চাওঁ এইটো কোনে আনিছিলে পিন্ধি থকাটো কোনে আনিছিলে কোনে সৌপি নে পেহাই পেহা নে সৌপি পেহাপি হা ভালকে কোৱা আকৌ মুখেৰে কোৱা এইকেইটা ইমান মৰম লাগিছে কোৱাচোন মোক কেনেকুৱা লাগিছে সোধাচোন নহয় তুমি কোৱা যে মোক কেনেকুৱা লাগিছে কেক বনাইছে এতিয়া কেকটো দেখাই দিওঁ হা ক'ত আছে কেকটো বা তোমাৰ লগত একে একে দেই তোমাৰ লগত একে একে নকৰিবা আৰু এইফালে বনোৱা আয়োজন চলি আছে মানে ইয়াতে বনাব দাদাই জুই ধৰিছে ধুনীয়াকে একদম চৌকাত আৰু এইফালে গান লগাই লৈছে এয়া আৰু এজনী এইলে এটা ড্ৰেছ আনিছো চেম ড্ৰেছ কোনে আনিছে এইটো ভাল লাগিছে নে তুমি এতিয়া চবকে সোধাচোন মোক কেনেকুৱা লাগিছে বুলি ইয়াত সোধা কেমেৰাত সোধা মোক কেনেকুৱা লাগিছে জনাব বুলি কোৱা ধুনীয়া লাগিছে মোক কলিজাজনী চাওঁ ড্ৰেছটো ভালকে দেখাই দিয়া ঘূৰি দিয়া বাবা ধুনীয়া লাগিছে মানুহ এযোৰ লেহেংগা আইতাকে দিছে ন আইতা দিছে হয়নে ধুনীয়া লাগিছে নে একদম চোৱা ইমান ধুনীয়া ঘূৰি দিয়া অকণমান এইখিনি আহা দিয়া ঘূৰি দিয়া এইয়া গুম ধুনীয়া লাগিছে হৈ যাব কেক কাটি কৰি হ'ল এতিয়া আহিছোঁ খাদ্য বনোৱাৰ ওচৰলৈ মানে দাদা আৰু মানুহজন লাগি আছে বনোৱা কৰাত দাদাই বহুত ধুনীয়া বনায় এয়া ছাগলী মাংস হৈ আছে ধুনীয়াকৈ উতলি আছে দাদাই কৈছে ভাল লাগিছেনে সুধিছে মই বোলো ভাল লাগিছে এতিয়া বনাই কৈ হ'ল খাবলৈ সময় হৈছে গতিকে খাই কৰি লওঁ আৰু ইয়াত দেখিছেনে ধুনীয়াকৈ দিছে ছাগলী মাংস চালাড পাপৰ আৰু এইফালে ব্ৰইলাৰ মাংস আছিলে ধুনীয়াকৈ খাইছোঁ এইফালে গোটেইখিনি বহিছে মানে আলহী দাদাৰ লগৰ যিকেইজন আছিলে তেওঁলোকে খালে আমি বাকী ঘৰৰ কেইজনে আছোঁ ঘৰৰ কেইজনে খাইছোঁ এতিয়া খাই কৰি যাবলৈ হ'ল আৰু এইফালে বাহিৰত দেখিছেনে একদম বেলুনখিনি যে সেই ডেক'ৰেশ্যন কৰিছিলে সেইখিনি ফুটাবলৈ চবে মানে উৎপাত কৰি আছে পোৱালীকেইজনী দাদা সকলোৱে মিলি সেয়া কৰি আছে আমি যাবতো ওলাই আহিলোৱে আমাক বিদায় দিবলৈ সকলো ৰৈ আছে আৰু এইফালে বেলুন খেলি আছে সিহঁতে গতিকে ময়ো অকণমান সিহঁতৰ লগতে খেলি কৰি যাব লৈছোঁ যাবলৈ হৈ গ'ল এতিয়া ভাত পানী খালোঁ লৈছোঁ এতিয়া আহি আছোঁ ঘৰলৈ আজি ভিডিঅ'টো ইমানেই আছিলে চাই কেনেকুৱা পালে জনাব লগতে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ